নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি ইতিমধ্যে পঢ়ি আছিলোঁ এইচএছ সেকেন্ড ইয়াৰৰ মাইক্ৰো ইকনমিক্সৰ পঞ্চমটো চেপ্টাৰ অৰ্থাৎ মাৰ্কেট ইকুইলিব্ৰিয়াম ওকে আমি পঢ়ি আছিলোঁ যে মাৰ্কেট ইকুইলিব্ৰিয়াম এই চেপ্টাৰটো আমি পঢ়ি আছিলোঁ আৰু আমি চালোঁ যে হোৱাট ইজ মাৰ্কেট ইকুইলিব্ৰিয়াম কি হয় আমি চালোঁ আৰু তাৰ লগতে আমি চালোঁ যে এক্সেছ ডিমাণ্ড কি এক্সেছ সাপ্লাই কি হয় আৰু এক্সেছ ডিমাণ্ড বা এক্সেছ সাপ্লাই থাকিলে তাৰ পৰা আমি কেনেদৰে আকৌ ঘূৰি ইকুইলিব্ৰিয়াম পজিশ্যনলৈকে ঘূৰি যাব পাৰোঁ সেই বিষয়ে আমি অলৰেডি কথা পাতিলোঁ আমাৰ আগৰ ক্লাছ কেইটাত কথা পতা হৈছে যদি কোনোবাই চোৱা নাই প্লিজ আমাৰ চেনেলত গৈ আমাৰ ইউটিউব চেনেলত গৈ আপোনালোকে প্লিজ চাই ল'ব সেইকেইটা ভিডিঅ' গতিকে আজি আমি কথা পাতিম যে মাৰ্কেট সিচুৱেশ্যন এটাত মাৰ্কেট এখনত কেনেদৰে লেবাৰৰ কেনেদৰে ইকুইলিব্ৰিয়াম সিচুৱেশ্যনটো আমি পাব পাৰোঁ বা লেবাৰৰ ৱেজটো কেনেদৰে ডিটাৰমাইন কৰা হয় ওকে বেসিক্যালি লেবাৰৰ ৱেজ কেনেদৰে ডিটাৰমাইন কৰা হয় সেইটো আজি আমি কথা পাতিম ওকে ঠিক আছে সব প্ৰথম কথা হ'ল লেবাৰ বুলি ক'লে আমি বুজো কি ওকে লেবাৰ বুলি ক'লে ইয়াতে ডাইৰেক্টলি এনেকুৱা নুবুজায় যে যিসকলে সাপোজ আমাৰ দৈনন্দিন জীৱনত আমি যেনেদৰে দেখি থাকোঁ যে শ্ৰমিকসকল অৰ্থাৎ সাপোজ মাটি কাটাৰ কাম কৰিছে বা ঘৰ বনাই আছে তেনেকুৱা শ্ৰমিকসকলকে বুজোৱা নাযায় লেবাৰ বুলি কোৱাৰ লগে লগে আমি সকলো ধৰণৰ মানুহ যি কাম কৰি আছে তেওঁলোক সকলোকে সাঙুৰি ল'ম আৰু এক্সেক্টলি তেওঁলোকক নকয় আমি কম লেবাৰ বুলি যেতিয়া আমি কোৱা হওঁ লেবাৰ ইউনিট এটা বুজায় ওকে সাপোজ 1 আৱাৰ ওকে 1 আৱাৰ বা কি হ'ব পাৰে যে 1 মিনিট ওকে যে এজন মানুহে এঘণ্টা কাম কৰিছে ঠিক আছে বা এজন মানুহে 1 মিনিট কাম কৰিছে বা এজন মানুহে 1 ডে এক দিন কমপ্লিটলি কাম কৰিছে ঠিক আছে এই গোটেইকেইটা হ'ব লেবাৰৰ ইউনিট ঠিক আছে আমি এনেদৰে ডাইৰেক্ট নকওঁ যে ইমানজন মানুহ লেবাৰ হিচাপে লৈছোঁ তাতকৈ জেনেৰেলি আমি লেবাৰটো মেজাৰ কৰোঁ আৱাৰ ঘণ্টাৰ হিচাপত বা এটা দিনৰ হিচাপত তেনেদৰে আমি লেবাৰ কাউণ্ট কৰোঁ ওকে ঠিক আছে চ' এতিয়া লেবাৰৰ কথাখিনি আমি গম পালোঁ লেবাৰ এতিয়া সাপ্লাই আৰু ডিমাণ্ডটো ক'ৰ পৰা হ'ব আগতে আমি পঢ়িছিলোঁ যে কমোডিটি মাৰ্কেটৰ কথা কমোডিটি মাৰ্কেটত কি আছিল যে এটা কমোডিটি থাকে সাপোজ দেয়াৰ ইজ এ সাম কমোডিটি এক্স ওকে এক্স কমোডিটিটোৰ আমি কথা পাতিছোঁ এতিয়া এক্সৰ প্ৰথম কথা মাৰ্কেটত প্ৰডিউচাৰসকলে সাপ্লাই কৰিব ঠিক আছে প্ৰডিউচাৰসকলে সাপ্লাই কৰিব সাপ্লাইটো আমি কেনেদৰে দেখাওঁ যে এনেকুৱা কাৰ্ভডাল থাকিব আপৱাৰ্ড স্লোপিং সাপ্লাই কাৰ্ভ ঠিক আছে সাপ্লাই কাৰ্ভে দেখুৱায় যে বেলেগ বেলেগ প্ৰাইজত কিমান সাপ্লাই কৰি আছে ওকে সেইটো ফাৰ্মে সাপ্লাই কৰে ঠিক আছে ফাৰ্মে ইয়াতে সাপ্লাই কৰি আছে মনত ৰাখিবা প্ৰথম কথা ফাৰ্মে সাপ্লাই কৰি আছে আনহাতে ডিমাণ্ড কোনে কৰি আছে ডিমাণ্ড কৰি আছে হাউচ হোল্ডে ওকে যেতিয়া কমোডিটি মাৰ্কেটৰ কথা কওঁ ওকে কমোডিটি মাৰ্কেটৰ কথা অলৰেডি আমি যিমানখিনি পঢ়িলোঁ তাতে আমি কি আছিল যে ডিমাণ্ড কোনে কৰে ডিমাণ্ড কৰে হাউচ হোল্ডে অৰ্থাৎ আমিবিলাকে ঠিক আছে আমি ঘৰৰ যিকোনো পৰিয়াল এটাত থকা মানুহসকলে তেওঁলোকে বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে কনজিউম কৰিবৰ কাৰণে তেওঁলোকে মাৰ্কেটৰ পৰা বস্তু আনিব আৰু তাৰ মানে বস্তু কিনিবৰ বাবে তেওঁলোকে কি কৰিছে ডিমাণ্ড কৰিছে সেই পাৰ্টিকুলাৰ বস্তু এটা ডিমাণ্ড কৰিছে আনহাতে সাপ্লাই কোনে কৰি আছে সাপ্লাই কৰি আছে ফাৰ্মে ৰাইট অৰ্থাৎ মাৰ্কেটখনত যিবিলাক ফাৰ্মে বস্তুটো প্ৰডিউচ কৰি আছে তেওঁলোকে সাপ্লাই কৰি আছে ক্লিয়াৰ কিন্তু লেবাৰৰ কথা যেতিয়া আহি যাব গোটেই খেলখন উলুটা হৈ যায় ওকে লেবাৰৰ কথা যেতিয়া হ'ব গোটেই খেলখন উলুটা হৈ যায় কিয় কাৰণ লেবাৰ কোনে সাপ্লাই কৰে লেবাৰ সাপ্লাই কৰি আছে হাউচ হোল্ডে ওকে সাপ্লাই অফ লেবাৰ এইটো কোনে কৰি আছে হাউচ হোল্ডে ঠিক আছে অৰ্থাৎ আপুনি মই বা আমিয়ে আল্টিমেটলি মাৰ্কেটখনত লেবাৰ আমি সাপ্লাই কৰিম অৰ্থাৎ যদি মই ধৰি লওঁ যে মই এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ ওকে কম্পিউটাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ না মই যিটো কোম্পানীত কাম কৰোঁ ওকে সেই কোম্পানী বা সেইখন এখন ফাৰ্ম ঠিক আছে কোম্পানী বা ফাৰ্ম এখন তেওঁলোকে যিটো কাম কৰি আছে মাৰ্কেটত তেওঁলোকে কিবা এটা বস্তু আল্টিমেটলি সাপ্লাই কৰি আছে ঠিক আছে তেওঁলোকে সাপোজ কিবা এটা সাৰ্ভিস এটা সাপ্লাই কৰি আছে ওকে কোম্পানীটো মই যিটো কোম্পানীত কাম কৰি আছোঁ ছফ্টৱেৰ কোম্পানী এটা লেটছ সে মাইক্ৰ'ছফ্ট ওকে মাইক্ৰ'ছফ্টে তেওঁলোকে বজাৰত মাৰ্কেটত কিবা এটা বস্তু সাপ্লাই কৰি আছে যে তেওঁলোকে সাপোজ মাইক্ৰ'ছফ্ট অফিচ সাপ্লাই কৰি আছে উইণ্ডোজ সাপ্লাই কৰি আছে ক্লিয়াৰ এতিয়া তাৰ মানে কি সাপ্লাই কৰি আছে মানে কি তেওঁলোক হ'ল ফাৰ্ম ওকে ফাৰ্ম কোন ফাৰ্ম সাপোজ মাইক্ৰ'ছফ্ট ইজ ফাৰ্ম না মই যে মাইক্ৰ'ছফ্টত কাম কৰি আছোঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে ডেইলি সাপোজ মই কিমান ঘণ্টা যে ডেইলি মই 8 আৱাৰ্ছ তাত কাম কৰি আছোঁ অৰ্থাৎ এই 8 আৱাৰ্ছটো কি মই এটা বেলেগ এডাল পেন লৈ লৈছোঁ
এই 8 আৱাৰ্ছটো কি এই 8 আৱাৰ্ছটো আন একো নহয় এইটোৱে হ'ল আল্টিমেটলি আমাৰ লেবাৰ সাপ্লাই ঠিক আছে এই 8 আৱাৰ্ছটো আন একো নহয় এই 8 আৱাৰ্ছটোৱে হ'ল আমাৰ লেবাৰ সাপ্লাই ক্লিয়াৰ সো ইয়াতে সাপ্লাই কোনে কৰিলো সাপ্লাই কৰিলো আমি হাউস হোল্ডে ওকে অৰ্থাৎ কমোডিটি মাৰ্কেটত হাউস হোল্ডে বস্তু কিনিছিল তেওঁলোকে ডিমান্ড কৰিছিল ফাৰ্মে বস্তুটো সাপ্লাই কৰিছিল ইয়াতে উলুটা ইয়াতে কি হ'ব যে হাউস হোল্ডে লেবাৰ সাপ্লাই কৰিব ওকে অৰ্থাৎ মই সাপোজ সফটৱেৰ ইঞ্জিনিয়াৰ মই 8 ঘণ্টাকৈ প্ৰতিদিনে মাইক্ৰসফট নামৰ ফাৰ্মখনত লেবাৰ সাপ্লাই কৰি আছো ক্লিয়াৰ এটা ডিমান্ডটো আকৌ কোনে কৰিছে আগতে ডিমান্ড কৰিছিল হাউস হোল্ডে কিন্তু এবাৰ ডিমান্ডটো কোনে কৰিছে এবাৰ ডিমান্ড কৰিব ফাৰ্মে ওকে অৰ্থাৎ মই যে মাইক্ৰসফটত 8 ঘণ্টাকৈ কাম কৰি আছো তাৰ কাৰণে তেওঁলোকক যে সেই সাৰ্ভিসটো মই দিছো লেবাৰ সাৰ্ভিসটো যে মই দিছো হেতু তেওঁলোকে ডিমান্ড কৰিছে আদাৰৱাইজ ডিমান্ড নকৰিলেতো মই এটো দিব নোৱাৰো ওকে তেওঁলোকৰ ডিমান্ড আছে যে তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সফটৱেৰ ডেভেলপাৰ লাগে কোম্পানীটোত ওকে তেওঁলোকৰ কোম্পানীটো সফটৱেৰ ডেভেলপাৰ লাগে সো তাৰ বাবে তেওঁলোকে মোক ডিমান্ড কৰিছিল আৰু সেই কাৰণে মই তাত কাম কৰিছো ক্লিয়াৰ তেওঁলোকে বিচাৰিছিল যে 8 ঘণ্টাকৈ কোনোবা এজন মানুহে তেওঁলোকৰ যেটো কোম্পানী মাইক্ৰসফটত কাম কৰক এজ এ সফটৱেৰ ডেভেলপাৰ আৰু মই সেই কামটো ফুলফিল কৰিলো মই সেই লেবাৰটো সেই যে 8 ঘণ্টাকৈ লেবাৰ তেওঁলোকে বিচাৰিছিল হেতু মই সাপ্লাই কৰিলো ঠিক আছে মই সাপ্লাই কৰিছো কিন্তু তেওঁলোকে কি কৰিছে তেওঁলোকে এটো ডিমান্ড কৰি আছে ওকে ডিমান্ড ফৰ লেবাৰ ৰাইট সো এখিনিত এই কথাটো গুৰুত্বপূৰ্ণ গতিকে তোমালোকে মনত ৰাখিবা যে কমোডিটি মাৰ্কেটৰ ক্ষেত্ৰত ডিমান্ড কৰে হাউস হোল্ডে আৰু সাপ্লাই কৰে ফাৰ্মে ওকে আনহাতে যেতিয়া আমি লেবাৰ মাৰ্কেটৰ কথা কম ওকে যেতিয়া আমি লেবাৰ মাৰ্কেটৰ কথা কম তেতিয়া উলুটা হৈ যাব তেতিয়া ডিমান্ড কোনে কৰিব তেতিয়া ডিমান্ড কৰিব ফাৰ্মে আনহাতে সাপ্লাই কোনে কৰিব সাপ্লাই কৰিব হাউস হোল্ডে ওকে সাপ্লাই অফ লেবাৰ হাউস হোল্ড ওকে এখিনিলৈকে ক্লিয়াৰ ঠিক আছে এতিয়া আমি চাম যে ওয়েস্টটো কেনেদৰে ডিটাৰমাইন হয় ৰাইট তো তাৰ বাবে মই এখন মুছি লৈছো অলপ ঠিক আছে এতিয়া আমি চাম যে মাৰ্কেটত অৰ্থাৎ যিকলে ফাৰ্মে যে ডিমান্ড কৰি আছে আমাৰ পৰা লেবাৰ সেই লেবাৰৰ কাৰণে তেওঁলোকে এটা ওয়েস্ট দিব লাগিব ৰাইট প্ৰাইজ এটা দিব লাগিব সো হেতু ডিটাৰমাইন কেনেকৈ কৰে ক্লিয়াৰ ওকে প্ৰথম কথা ইয়াতে ওয়েস্ট বুলি কোৱাৰ লগে লগে মই ইয়াতে সকলো স্যালাৰি ওকে স্যালাৰি বা তেনেকুৱা ডাইৰেক্টলি কিবা এটা ঠিকা ভিত্তিক কাম কৰি যেটো পইচা দিয়ে সেই গুটেখিনি হাঙুৰি লৈছো ঠিক আছে অৰ্থাৎ ওয়েস্ট মানে ইয়াতে কি বুজাইছে যে আমি কিবা এটা কাম কৰাৰ বিনিময়ত যিকোনো এটা কামৰ বিনিময়ত দিয়া টকা ওকে সিম্পলি এনেকে মনত ৰাখা যে কিবা এটা তুমি কাম এটা সাপোজ কৰিছা আৰু তাৰ বিনিময়ত তোমাক যেটো টকা দিব বা রিওয়ার্ড এটা দিব ওকে আ কাইন্ড অফ রিওয়ার্ড কিবা এটা কাম কৰাৰ বিনিময়ত হেতুক আমি কি কম ওয়েজ বুলি কম ৰাইট ঠিক আছে ওকে এটা মই ডায়াগ্ৰামটো আঁকি লম সৰি স্ট্ৰেইট লাইন একেবাৰে হোৱা নাই আকৌ এবাৰ ট্ৰাই কৰো অলপ লাইনডাল স্ট্ৰেইট কৰিবৰ বাবে কিছু স্ট্ৰেইট হৈছে এবাৰ নাই এডাল ইমান একো ভাল নহল আকৌ মই ড্ৰ কৰো sorry okay হ'ব আৰু এটো সাইডে থাকিব আমাৰ ওয়েজ আৰু এইফালে থাকিব আমাৰ লেবাৰ অৰ্থাৎ আমি কিমান লেবাৰ সাপ্লাই কৰিছো বা কিমান লেবাৰ ডিমান্ড কৰিছো আৰু আগতেই কৈছো লেবাৰ মানে এক্স্যাক্টলি কিমানজন মানুহ সাপ্লাই কৰিছো হেতু বুজোৱা হোৱা নাই লেবাৰ মানে সাপোজ আৱাৰ্স অফ লেবাৰ ওকে কিমান ঘণ্টা সাপ্লাই কৰি আছে তেনেকুৱা কিবা এটা ইউনিটৰ হিচাপত আমি ধৰিম ওকে ঠিক আছে এতিয়া প্ৰথম কথা হল যে ওয়েস্টটো ডিটাৰমাইন কৰিবৰ বাবে তেওঁলোকে কি চাব এটা কনসেপ্ট তোমালোকে জানিব লাগিব যে মাৰ্জিনাল revenue product okay marginal revenue product right marginal revenue product ba ami kom somukoy mrp sorry to mrp of labor okay mrp of labor ba marginal revenue product of labor okay এতিয়া marginal revenue product of labor মানে কি so হেতু চাই লও marginal revenue product of labor মানে হল যে আমি যেটা এজন এক্সট্রা লেবার ইউজ কৰিম ঠিক আছে এজন যেটা এক্সট্রা লেবার ইউজ কৰিম সেই লেবাৰজনে যিমানখিনি বস্তু প্ৰডিউস কৰিব এক্সট্ৰা যিমানখিনি বস্তু প্ৰডিউস কৰিব হেতুক আমি কি বুলি কওঁ হেতুক আমি কওঁ মাৰ্জিনাল প্ৰডাক্ট
ওকে অৰ্থাৎ মাৰ্জিনেল প্ৰডাক্ট মানে কি যে মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ বা এনেকৈ ক'ব পাৰি যে মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট অফ লেবাৰ ঠিক আছে মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট অফ লেবাৰ বা মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ সেইটো মানে হ'ল যে এজন এক্সট্ৰা ইউনিট ওকে ফৰ ওৱান এক্সট্ৰা ইউনিট অফ লেবাৰ ইউজ কৰাৰ ফলত আমি যিমানখিনি বস্তু এক্সট্ৰা প্ৰডিউচ হ'ব ওকে সেইটো কোৱা হয় মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট অফ লেবাৰ বা মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ ক্লিয়াৰ ওকে এতিয়া সেই এক্সট্ৰা যিখিনি বস্তু প্ৰডিউচ হ'ল ওকে সেই এক্সট্ৰা বস্তুখিনি অৰ্থাৎ এজন এক্সট্ৰা লেবাৰ ইউজ কৰাৰ ফলত যিখিনি এক্সট্ৰা বস্তু প্ৰডিউচ হ'ল কমোডিটিটোৰ সেইখিনি মাৰ্কেটত বিক্ৰী কৰি যিজন প্ৰডিউচাৰ আছে বা সেলাৰ আছে তেওঁ যিমানখিনি পইচা পাব ওকে বা তাৰ বিনিময়ত তেওঁ যিমানখিনি প্ৰাইচ পাব মানি পাব সেইখিনিক আমি কম মাৰ্জিনেল ৰেভিনিউ ঠিক আছে সেইখিনিক আমি কম মাৰ্জিনেল ৰেভিনিউ অৰ্থাৎ মাৰ্জিনেল ৰেভিনিউ কি হ'ল যে এই যে এজন এক্সট্ৰা ইউনিট অফ লেবাৰ ইউজ কৰাৰ ফলত তেওঁলোকে এটা এক্সট্ৰা প্ৰডাক্ট অৰ্থাৎ সেই প্ৰডাক্টৰ কিছুমান এক্সট্ৰা ইউনিট তেওঁলোকে প্ৰডিউচ কৰিলে এজন এক্সট্ৰা লেবাৰে যিমানখিনি এক্সট্ৰা প্ৰডিউচ কৰিলে সেইখিনি মাৰ্কেটত বেছি যিটো ৰেভিনিউ পোৱা গ'ল সেইটো হ'ল আমাৰ মাৰ্জিনেল ৰেভিনিউ ঠিক আছে আনহাতে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ বুলি ক'লে আমি কি কৰিম যে মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট মাল্টিপ্লাইড বাই মাৰ্জিনেল ৰেভিনিউ ক্লিয়াৰ মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট মানে হ'ল যে এজন এক্সট্ৰা ইউনিট অফ লেবাৰ ইউজ কৰাৰ ফলত যিখিনি এক্সট্ৰা কমোডিটি প্ৰডিউচ হ'ব সেইখিনি হ'ল মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ ৰাইট আৰু সেইখিনি বিক্ৰী কৰি আমি যিখিনি টকা পাম মাৰ্কেটত সেইটো হ'ল মাৰ্জিনেল ৰেভিনিউ ক্লিয়াৰ চ' যেতিয়া আমি দুইটা পূৰণ কৰি দিম তেতিয়া আমি পাই যাম আমাৰ মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ ওকে আকৌ এবাৰ কৈ দিছোঁ মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ মানে কি সাপোজ মাৰ্কেটত সাপোজ ফাৰ্মখনে এজন ওৱান ইউনিট অফ এক্সট্ৰা লেবাৰ এজন নহয় 1 ইউনিট অফ লেবাৰ এক্সট্ৰা তেওঁলোকে ইউজ কৰিলে ঠিক আছে তেওঁলোকে ইউজ কৰিলে তাৰ ফলত তেওঁলোকৰ টোটেল প্ৰডাক্টত যিটো সলনি হ'ল ঠিক আছে তাৰ ফলত তেওঁলোকৰ চেঞ্জ ইন টোটেল প্ৰডাক্ট যিটো হ'ল সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ ঠিক আছে আৰু সেইখিনি এক্সট্ৰা যে সলনি হ'ল ওকে প্ৰডাক্টটোৰ যে সেইখিনি এক্সট্ৰা কিছু প্ৰডিউচ হ'ল সেইখিনি বিক্ৰী কৰি আমি যিটো পাম সেইটো আমি কম মাৰ্জিনেল ৰেভিনিউ আৰু যেতিয়া আমি মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট অফ লেবাৰ ইনটু মাৰ্জিনেল ৰেভিনিউ কৰি দিম তেতিয়া আমি পাম মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ ওকে ক্লিয়াৰ ঠিক আছে এতিয়া এই মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট যিটো ৱেজত মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্টটো সমান হ'ব ৱেজৰ লগত সেইটোতে আল্টিমেটলি ৱেজটো ডিচাইড কৰা হ'ব অৰ্থাৎ এনেকুৱা যে আমি কথা পাতি আছোঁ পাৰফেক্ট কম্পিটিশ্যনৰ ঠিক আছে পাৰফেক্ট কম্পিটিশ্যনৰ কথা পাতি আছোঁ তাতে আল্টিমেটলি ইণ্ডাষ্ট্ৰীয়ে ৱেজটো ডিচাইড কৰি দিব ঠিক আছে ইণ্ডাষ্ট্ৰীয়ে ৱেজ ৰেট এটা ডিচাইড কৰি দিব সেইটো কেনেকৈ ডিচাইড কৰে সেইটো মই নেক্সট কৈ আছোঁ তাৰ আগতে এইটো জানি লোৱা যে সাপোজ ইয়াতে এটা ৱেজ ৰেট ডিচাইড কৰা হৈছে ইণ্ডাষ্ট্ৰীৰ ওকে ইণ্ডাষ্ট্ৰী ৱেজ ৰেট ইমানত আছে W0 ঠিক আছে W0 এতিয়া মই W0 এডাল এনেকৈ হৰাইজণ্টেল লাইন টানি দিছোঁ এতিয়া কি হ'ব আমি আঁকিব লাগিব মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰডাল ঠিক আছে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰডাল কেনেকুৱা ছেভ হয় এইডাল হ'ব ঠিক এনেকুৱা এটা ছেভৰ ডাউনৱাৰ্ড শ্লপিং মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ এতিয়া বহুতে চাগে এইখিনি ধৰিব পাৰিছা বা নোৱাৰিব পাৰা যে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰডাল ডাউনৱাৰ্ড শ্লপিং কিয় হয় ওকে কিয় হয় একদম সৰু কথা একদম ইজি কথা কোনো টান কনচেপ্ট নাই ইয়াতে সিম্পলি আমাৰ ফৰ্মুলাটো চালে হ'ল যে মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ কি মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ মাল্টিপ্লাইড বা মাৰ্জিনেল ৰেভিনিউ এই দুটা এটা এটাকৈ চালে হ'ল ঠিক আছে পাৰফেক্ট কম্পিটিশ্যনত আমি কি পাইছিলোঁ পাৰফেক্ট কম্পিটিশ্যনত আমি পাইছিলোঁ যে প্ৰাইজ ইজ ইকুৱেলছ টু মাৰ্জিনেল ৰেভিনিউ ৰাইট প্ৰাইজ ইজ ইকুৱেলছ টু মাৰ্জিনেল ৰেভিনিউ ঠিক আছে আৰু সেইটো কি হ'ব পাৰফেক্ট কম্পিটিশ্যনৰ ক্ষেত্ৰত কনষ্টেণ্ট ওকে প্ৰাইচটো সদায় পাৰফেক্ট কম্পিটিশ্যনৰ ক্ষেত্ৰত কনষ্টেণ্ট হৈ থাকে ৰাইট চ' যিহেতু প্ৰাইচটো কনষ্টেণ্ট হৈ থাকিব চেঞ্জ হ'ব পৰা বস্তু কি আছে মাৰ্জিনেল প্ৰডাক্ট অফ লেবাৰ ক্লিয়াৰ MR টো প্ৰাইজৰ সমান এণ্ড প্ৰাইজ এণ্ড MR পাৰফেক্ট কম্পিটিশ্যনত সদায় কনষ্টেণ্ট থাকে ৰাইট এইটো সঁচা কথা চ' কনষ্টেণ্ট থাকিলে অবভিয়াছলি কাৰ্ভডাল চেঞ্জ হ'ব পৰা কোনো কথা নাই চেঞ্জ হ'ব পৰা এটাই ফেক্টৰ আছে সেইটো হ'ল মাৰ্জিনেল ফিজিকেল লেবাৰ মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট অফ লেবাৰ ঠিক আছে অৰ্থাৎ যদি MPLটো বাঢ়ি গৈ থাকে তেতিয়া অবভিয়াছলি কাৰ্ভডাল ওপৰৰ ফালে যাব
আৰু কাৰণ MR টো যেটো কনস্ট্যান্ট আৰু যদি MPL টো কমি কমি গৈ থাকে তেতিয়া কাৰ্ভডাল ডাউনৱাৰ্ড স্লোপিং হ'ব এতিয়া কথা হ'ল যে মাৰ্জিনাল প্ৰডাক্ট অফ লেবাৰ বাঢ়ি গৈ থাকে নে কমি গৈ থাকে হেতু অলৰেডি আমি আমাৰ যেতিয়া প্ৰডাকশন চেপ্টাৰটো পঢ়িছিলো থাৰ্ড চেপ্টাৰটো তাতে আমি অলৰেডি পাইছিলো যে টোটেল প্ৰডাক্ট কাৰ্ভডাল আমাৰ এনেকুৱা এটা শেপৰ হয় আৰু মাৰ্জিনাল প্ৰডাক্টডাল এনেকুৱা অৰ্থাৎ ইনিশিয়ালি সাপোজ বাঢ়ি গৈ থাকে এটা পইণ্টৰ পিছত কি হয় টোটেল প্ৰডাক্টটো এটা ডিমিনিশিং ৰেটত বাঢ়িব ধৰে আৰু তাৰ লগে লগে আলটিমেটলি আমাৰ মাৰ্জিনাল প্ৰডাক্টটো ডাউনৱাৰ্ড স্লোপিং হয় ওকে অৰ্থাৎ আমি যিমানে এক্সট্ৰা ইউনিট অফ লেবাৰ ইউজ কৰি গৈ থাকিম হিমানে আমাৰ প্ৰডাকশনটো কমি কমি আহি থাকিব ৰাইট আমি পাইছিলো তোমালোকে ৰিকল কৰা সেই কথাটো যে মাৰ্জিনাল ফিজিক্যাল প্ৰডাক্ট অফ লেবাৰ কাৰ্ভডাল সদায় এনেকুৱা ডাউনৱাৰ্ড স্লোপিং হয় ৰাইট কাৰণ এক্সট্ৰা ইউনিট অফ লেবাৰে সদায় কম কমকৈ প্ৰডিউস কৰি থাকিব ক্লিয়াৰ সো কি হ'ব এই কাৰ্ভডাল আলটিমেটলি যেটো এই দুটা ফ্যাক্টৰৰ MPL আৰু MPR এটা হল কনস্ট্যান্ট আৰু এটা হল ডাউনৱাৰ্ড স্লোপিং সো কিবা এটা বস্তু যদি কমি আহি থাকে আৰু তাক যদি আমি এটা কনস্ট্যান্টৰ লগত পূৰণ কৰো অবভিয়াস কথা যে আমাৰ যেটো এনসাৰ ওলাব হেতু কম হৈ আহি থাকিব ৰাইট হেতু আমাৰ কম হৈ আহি থাকিব সো সেই কাৰণে আমাৰ MRPL কাৰ্ভডাল ডাউনৱাৰ্ড স্লোপিং ঠিক আছে সেই কাৰণে আমাৰ MRPL কাৰ্ভডাল এনেকুৱা ডাউনৱাৰ্ড স্লোপিং ওকে আৰু এই কাৰ্ভডালে আলটিমেটলি লেবাৰৰ ডিমান্ড কাৰ্ভডাল ঠিক আছে ডিমান্ড ফৰ লেবাৰ এই কাৰ্ভডালে ডিমান্ড ফৰ লেবাৰ বুজায় ৰাইট এই কাৰ্ভডালে ডিমান্ড ফৰ লেবাৰ বুজায় কাৰণ এটা পাৰ্টিকুলাৰ ওয়েজত কিমানখিনি লেবাৰ তেওঁলোকে বিচাৰিব হেতু এই কাৰ্ভডালে বুজাব সাপোজ ইয়াতে ওয়েজ ৰেটটো W0 আছে ঠিক আছে W0 আছে এটা W0 যেতিয়া ওয়েজ থাকিব তেতিয়া কিমানখিনি ডিমান্ড হৈ আছে তেতিয়া ইমানখিনি ডিমান্ড হ'ব কাৰণ মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্টটো ইমানখিনি ঠিক আছে মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্টটো ইমানখিনি গতিকে এক্স্যাক্টলি ইমানখিনি ডিমান্ড হ'ব সো লেটস সাপোজ ইটো L1 ন এইখিনিতে হয়তো তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে MRPL দালে ডিমান্ড কাৰ্ভ কিয় হল ওকে MRPL দালে ডিমান্ড কাৰ্ভ কিয় হল সো হেতু মই কৈছো মই খিনি অলপ মুছি লৈছো ওকে সি মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰে আলটিমেটলি প্ৰডিউসাৰ জনৰ কিবা এটা বস্তু এজন এক্সট্ৰা ইউনিট লেবাৰ ইউজ কৰি কিবা এটা বস্তু প্ৰডিউস কৰি মাৰ্কেটত বেচাৰ ফলত তেও যিমানখিনি পইচা পাইছে হেতু MRPL এ বুজায় ঠিক আছে ওকে এতিয়া সাপোজ কিবা এটা বস্তু MRPL ওকে MRPL মানে কি আছিল যে এজন এটা এক্সট্ৰা ইউনিট অফ লেবাৰ ইউজ কৰি কিবা এটা বস্তু যিমানখিনি প্ৰডিউস হ'ব হেখিনি মাৰ্কেটত বিক্ৰী কৰি আমি কিমান পাম ধৰি ললো 10 টকা পালে ওকে 10 rupees 10 টকা এটা পালে MRPL ক্লিয়াৰ কিন্তু ওয়েজ টু সাপোজ ওয়েজ টু লেটস সে ওয়েজ কিমান W not নহয় না সাপোজ ওয়েজ আছে 12 টকা ওকে ওয়েজ 12 এটা তোমালোকে ভাবিছোৱা এই ওয়েজটো প্ৰডিউসাৰ জনে যিসকলে কাম কৰিছে লেবাৰ তেওঁলোকক দিব লাগিব ঠিক আছে এই ওয়েজটো তেও লেবাৰক দিব লাগিব অৰ্থাৎ তেওঁৰ পকেটৰ পৰা গৈ আছে তো তেওঁৰ পকেটৰ পৰা কিমান গৈ আছে তেওঁৰ পকেটৰ পৰা গৈ আছে 12 টকা আনহাতে MRPL টো হল তেওঁৰ পকেটত যিমানখিনি আহিব মাৰ্কেটৰ পৰা বস্তুটো বিক্ৰী কৰি তেওঁ মাৰ্কেটৰ পৰা যিমানখিনি ঘূৰাই পাব সো MRPL কিমান আছে MRPL আছে 10 টকা অৰ্থাৎ তেও দি আছে 12 টকা খৰচ কৰি আছে 12 টকা কিন্তু মাৰ্কেটৰ পৰা তেও MRPL হিচাপে কিমান পাই আছে 10 টকা obviously কোনো এজন ৰেশনাল প্ৰডিউসাৰে ওকে কেতিয়াও এই কামটো হ'ব নিদিয়ে কাৰণ তেও কোনে বাৰু নিজে নিজৰ লোকসান কৰি বেলেগক এমপ্লয় কৰি থাকিব বা প্ৰডিউস কৰি থাকিব ৰাইট কাৰণ যদি তেও এটা এক্সট্ৰা ইউনিট অফ লেবাৰ ইউজ করতে যদি তেও 12 টকা খৰচ হৈ আছে আৰু সেই লেবাৰটো ইউজ কৰি প্ৰডিউস কৰা বস্তুখিনি বিক্ৰী কৰি তেও মাত্ৰ 10 টকা পাই আছে ডেফিনেটলি তেও লোকসান হৈ আছে ৰাইট দেখা দেখি তেও 2 টকা পাৰ ইউনিট লোকসান হৈ আছে গতিকে তেও সেই পাৰ্টিকুলাৰ পইণ্টলৈকে নাযাবই তেও প্ৰডিউসাৰে নকৰিব সেই পইণ্টটো ৰাইট সেই পইণ্টটো তেও প্ৰডিউসাৰে নকৰিব আনহাতে যদি উল্টা হয় সাপোজ MRPL যদি ধৰি ললো 12 টকাকে পাই আছে বিক্ৰী কৰি আনহাতে ওয়েজ তেও দিব লগা হৈছে 10 টকা এতিয়া দেখা দেখি কৈ তেও 2 টকা লাভ হৈ আছে ৰাইট তেও দি আছে 10 টকা খৰচ কৰি আছে 10 টকা কিন্তু মাৰ্কেটৰ পৰা তেও ঘূৰাই পাই আছে 12 টকা সো ডেফিনেটলি তেও 2 টকা লাভ হৈছে আৰু যেহেতু লাভ হৈ আছে প্ৰফিট হৈছে ডেফিনেটলি তেও সেই পইণ্টত প্ৰডিউস কৰি থাকিব সো ইয়াৰ পৰা কি বুজা যায় যে যেতিয়ালৈকে আমাৰ মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ ইজ গ্ৰেটাৰ দেন ওয়েজ
ৱেজতকৈ যেতিয়ালৈকে এইটো বেছি হৈ থাকিব তেতিয়ালৈকে প্ৰডিউচাৰজনে প্ৰডিউচ কৰিয়ে থাকিব ওকে এই ডায়াগ্ৰামটো যদি আমি চাওঁ L1 পৰা লেফ্ট সাইডে চোৱা L1 পৰা লেফ্ট সাইডে চোৱা যিকোনো এটা পইণ্টে লোৱা ওকে সাপোজ এই পইণ্টটো ললো এই পইণ্টটো যদি আমি চাওঁ ৱেজ কিমান আছে ৱেজ আছে W0 ৰাইট আৰু MRPL কিমান আছে এই ওপৰত আছে ওকে ইমানখিনি আছে MRPL সো লেটস সে এইটো MRPL এইটো ধৰি যদি W0 টো মই 10 ধৰি লৈছো এইটো সাপোজ 12 ঠিক আছে এইটো সাপোজ 12 তো ডেফিনেটলি তেও ইয়াতে প্ৰডিউস কৰিব ৰাইট ডেফিনেটলি তেও তেতিয়ালৈকে প্ৰডিউস কৰিব আনহাতে যেতিয়াই তলত যাব অৰ্থাৎ ৱেজতকৈ যেতিয়া MRPL টো তলত যাব তেতিয়া তেও প্ৰডাকশন বন্ধ কৰি দিব ক্লিয়াৰ কাৰণ তেও লছ কোনো প্ৰডিউচাৰে লছ হোৱাটো নিবিচাৰে ওকে সো আলটিমেটলি কোনটো পইণ্টলৈকে তেও প্ৰডিউস কৰিব পাৰিব ওকে কোনটো পইণ্টলৈকে তেও প্ৰডিউস কৰিব পাৰিব সো এতিয়ালৈকে তোমালোকে গমেই পাইছা চাগে কোনটো পইণ্টলৈকে পাৰিব যেতিয়ালৈকে মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ ইজ ইকুৱেলছ টু ৱেজ ওকে যেটো পইণ্টত মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট অফ লেবাৰ ইজ ইকুৱেলছ টু ৱেজ সেই পইণ্টত আলটিমেটলি তেও কি হৈছে যিমান খৰচ কৰি আছে এক্স্যাক্টলি হিমান ৰিটাৰ্ণ পাই আছে ওকে যিমান খৰচ কৰি আছে এক্স্যাক্টলি মাৰ্কেটৰ পৰা হিমান ৰিটাৰ্ণ পাই আছে সো সেইটো আলটিমেটলি তেৰ এটা নৰ্মেল প্ৰফিটৰ সিচুৱেচন হল ৰাইট নৰ্মেল প্ৰফিটৰ সিচুৱেচন হল গটিকে সেই পইণ্টলৈকে তেও প্ৰডিউস কৰিব ক্লিয়াৰ সো ইয়াতে যদি আমি চাওঁ আমাৰ ডায়াগ্ৰামটো যদি চাওঁ এই পইণ্টটো লেটস সে দিস পইণ্ট ইজ ই পইণ্টত যদি চাওঁ L1 প্ৰডিউস কৰিব ওকে প্ৰডিউস কিমান কৰিব যে OL1 আৰু কিমান লেবাৰ ইউজ কৰিব লেবাৰ ইউজ কৰিব W0 ওকে লেবাৰ ইউজ কৰিব সৰি এটো ৱেজ ৰেট সৰি একচুয়ালি লেবাৰ ইউজ কৰিব OL1 সৰি এক্সট্ৰিমলি সৰি তেও লেবাৰ ইউজ কৰিব OL1 কাৰণ আমি লেবাৰ হে লৈছো আমি কমোডিটিৰ কথা কোৱাই নাই কিমানখিনি লেবাৰ লব হেতু কৈছো যেটো ইফালে লেবাৰ বুজাই আছে সো OL1 এমাউন্ট অফ লেবাৰ তেও এমপ্লয় কৰিব যেতিয়া ৱেজ ৰেট W0 হয় ঠিক আছে OL1 এমপ্লয় কৰিব যেতিয়া ৱেজ ৰেট W0 হয় আৰু সাপোজ ৱেজ ৰেট টো কমি আহিল আৰু ইমানখিনি পালে যে W1 হৈ গল ৱেজ ৰেট এটা W1 ৱেজ ৰেটত যদি আমি মিলাব যাও MRPL আৰু WO তেতিয়া আমি দেখিম এটা নতুন পইণ্ট পালো সে R ওকে এটা R পইণ্টত লেটস সে এটো L2 ওকে R পইণ্টত L2 সো R পইণ্টৰ পৰা আমি দেখিলো যেতিয়া ৱেজ টো কমি W1 হ'ব ওকে ৱেজ টো কমি W1 হলে তো কিমানখিনি লেবাৰ ইউজ কৰিব তেও OL2 লেবাৰ ইউজ কৰিব অৰ্থাৎ এইবাৰ দেখিলো যে তেৰ অৰ্থাৎ প্ৰডিউচাৰ জনৰ এমাউন্ট অফ লেবাৰ এমপ্লয়েড বাঢ়ি গল পূৰ্বতে OL1 এমপ্লয় কৰিছিল এতিয়া OL2 এমপ্লয় কৰে ৰাইট আৰু হেতু কিয় বাঢ়ি গল কাৰণ ৱেজ ৰেটটো কমি গল ওকে যেতিয়া ৱেজ ৰেটটো কমি গল তেতিয়া হেই ৱেজ ৰেটটো মেচ কৰিব লাগিল মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্টৰ লগত হেই মেচ কৰা মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্টটো আছে আমাৰ তলত কিয় তলত আছে কাৰণ মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট কাৰ্ভডাল আমাৰ ডাউনৱাৰ্ড স্লোপিং কিয় ডাউনৱাৰ্ড স্লোপিং হেতু মই কলো যে যেহেতু মাৰ্জিনাল ফিজিক্যাল প্ৰডাক্ট অফ লেবাৰটো ডাউনৱাৰ্ড স্লোপিং ক্লিয়াৰ সো কি ৰিলেশন পালো যে যেতিয়াই ৱেজ ৰেটটো কমি আহিব তেতিয়াই লেবাৰৰ ডিমান্ডটো বাঢ়ি গল হল হেতু প্ৰথম কথা দ্বিতীয় কথা যেতিয়া ৱেজ ৰেটটো বাঢ়ি যাব লেটস সে ৱেজ ৰেটটো বাঢ়ি গৈ এখিনিত 14 হৈ গল ঠিক আছে 14 হৈ গল এতিয়া আকৌ আমাৰ লেবাৰ ডিমান্ডটো কমি আহিল কাৰণ মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্টৰ লগত আমি ইকুৱেল কৰিব লাগিব ৰাইট হেতু হ'ব ওপৰৰ ফালে ক্লিয়াৰ সো এবাৰ সাপোজ L3 সো OL3 যেতিয়া ৱেজ ৰেটটো বাঢ়ি গল OL3 and OL3 is less than OL1 and OL2 সো এই গুটেইখিনিৰ পৰা আমি কি ৰিলেশন পালো আমি এটাই ৰিলেশন পালো যে আমি ৰিলেশনটো এনেকুৱা পালো যে whenever যেতিয়াই ৱেজ বাঢ়ে whenever wage increases তেতিয়া কি হ'ব যে demand for labor decreases clear demand for labor decreases আৰু when wage decreases যেতিয়া wage কমি যায় তেতিয়া demand for labor বাঢ়ি যায় হয় ঠিক আছে আৰু তাৰ মানে কি দুইটা উল্টা দিশত গৈ আছে তাৰ মানে এটা নেগেটিভ ৰিলেশনশিপ ৱেজ এণ্ড ডিমান্ডৰ মাজত কি আছে যে নেগেটিভ ৰিলেশনশিপ এটা আছে নেগেটিভ ৰিলেশনশিপ ঠিক আছে নেগেটিভ ৰিলেশনশিপ আৰু নেগেটিভ ৰিলেশনশিপ মানে কি হ'ব নেগেটিভ ৰিলেশনশিপ মানে সদায় আমি জানো যে কাৰ্ভডাল ডাউনৱাৰ্ড স্লোপিং ৰাইট আৰু সেই কাৰণে এইডাল আমাৰ ডিমান্ড কাৰ্ভ আৰু ডিমান্ড কাৰ্ভডাল ডাউনৱাৰ্ড স্লোপিং ৰাইট আৰু সেই কাৰণে এইডাল আমাৰ ডিমান্ড কাৰ্ভ এণ্ড দিস ইজ ডাউনৱাৰ্ড স্লোপিং ৰাইট সো এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট কাৰ্ভডালক আমি কিয় ডিমান্ড কাৰ্ভ হিচাপে ইউজ কৰোঁ কাৰণ সেইটোৱে আমাক দেখায় যে বেলেগ বেলেগ ৱেজ ৰেটত আমি কিমান লেবাৰ একচুৱেলি ডিমান্ড কৰা হ'ব ৰাইট আৰু
কোনটো পইণ্টত একচুৱেলি ফাৰ্ম এখনে লেবাৰ ডিমাণ্ড কৰিব সেইটো আমি গম পাওঁ এই কণ্ডিশ্যনটোৰ সহায়ত অৰ্থাৎ য'ত MRPL ইজিকেলছ টু ৱেজ আৰু MRPL কাৰ্ভডাল ডিমাণ্ড কাৰ্ভৰ সমান একজেক্টলি সেইডালেই ডিমাণ্ড কাৰ্ভ আৰু সেইডাল কিয় ডাউনৱাৰ্ড শ্লপিং সেইটোও মই ক'লোঁ কাৰণ তাৰে এটা ফেক্টৰ অৰ্থাৎ মাৰ্জিনেল ৰেভিনিউটো কনষ্টেণ্ট আনহাতে মাৰ্জিনেল ফিজিকেল প্ৰডাক্টটো কমি আহি থাকে ডাউনৱাৰ্ড শ্লপিং আৰু সেইকাৰণে দুইটা যেতিয়া মাল্টিপ্লাই কৰি দিম এই কাৰ্ভডাল আমাৰ ডাউনৱাৰ্ড শ্লপিং হ'ব হ'ল চ' বেচিকেলি এইখিনি কথা কৈ মই আজিৰ ক্লাছটো শেষ কৰিছোঁ পৰৱৰ্তী ক্লাছত আমি এটা বেলেগ কনচেপ্ট কৰিম যে ভেলু অফ মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভডাল কোনডাল আৰু তাৰ লগতে আমি চাম যে মাৰ্কেটত লেবাৰ মাৰ্কেটত ইকুইলিব্ৰিয়াম পজিশ্যনটো কেনেদৰে আল্টিমেটলি ইয়াতে আমি চালোঁ যে ৱেষ্টটোৰ লগত এখন পাৰ্টিকুলাৰ ফাৰ্মে কেনেদৰে তেওঁলোকৰ মানে এমপ্লয় কিমান কৰিব সেইটো ডিচাইড কেনেদৰে কৰে সেইটো চালোঁ কিন্তু এই যে W0 ৱেষ্টটোৰ কথা ক'লোঁ মই W0 ৱেষ্ট এইটোনো ডিচাইড কেনেকৈ হ'ল সেইটো আমি নেক্সট ক্লাছত চাম অ'কে চ' এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ আৰু তোমালোকক ৰিকুৱেষ্ট কৰিম যদি ভিডিঅ'বিলাক ভাল পাইছা প্লিজ লাইক কৰি দিয়া শ্বেয়াৰ কৰি দিয়া চেনেল শ্বেয়াৰ কৰি দিয়া আমাৰ ভিডিঅ'বিলাক যাতে বেলেগে চাবলৈ পায় আৰু ছাবস্ক্ৰাইব কৰা চেনেলটো যাতে নতুন ভিডিঅ' আহিলেই তোমালোকে পাই থাকা আৰু তাৰ লগতে কিবা ক'ব লগা থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিবা থেংক ইউ